হাউ টু ডিলিট ইনষ্টাগ্ৰাম একাউণ্ট পাৰ্মানেণ্টলি। আপোনালোকে বহুতেই নাজানে যে ইনষ্টাগ্ৰাম একাউণ্টটো আমি কেনেকৈ পাৰ্মানেণ্টলি ডিলিট কৰিব পাৰোঁ। আপোনালোকে হয়তো কেতিয়াবা বহুতকেইটা একাউণ্ট বনাই লয় আৰু পিছত এইবিলাক বহুত অসুবিধাৰ সৃষ্টি কৰে যে আপোনাৰ এটা চলাব খোজে আৰু বহুত কেইটামান একাউণ্ট থাকে আৰু দেখাত ভাল নালাগে। মানে এটা মানুহৰ 5-6টা একাউণ্ট থাকে, আপোনালোকে ডিলিট কৰিব বিচাৰে যে মোৰ এটা একাউণ্টে থাকক বা বাকীকেইটা মই ডিলিট কৰি দিওঁ, কিন্তু আপোনালোকে নাজানে যে কেনেকৈ ডিলিট কৰিব পাৰোঁ। তো মই এই ভিডিঅ'টোত একদম সম্পূৰ্ণ ডিটেইলছত ক'ম যে এটা একাউণ্ট পাৰ্মানেণ্টলি ডিলিট কেনেকৈ কৰিম আৰু প্ৰচেছটো কি। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকৰ কি কৰিব লাগিব, আপোনাৰ প্ৰফাইলটোত ক্লিক কৰিব। প্ৰফাইলত যোৱাৰ পিছত আপুনি ওপৰত 3 লাইনৰ এটা অপশ্যন পাব, তাত ক্লিক কৰিব। ইয়াতে এটা একাউণ্ট চেণ্টাৰৰ অপশ্যন পাব, আপোনালোকে একাউণ্ট চেণ্টাৰত আহি যাব। অহাৰ পিছত তলত চাব যাতে পাৰ্চনেল ডিটেইলছ বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ একদম তলত চাওক একাউণ্ট অনাৰশ্বিপ এণ্ড কণ্ট্ৰল। এইটো আমাৰ মেইন কাম। ওপৰত যিটো আপোনাৰ কণ্টেক্ট ইনফো আপুনি জিমেইল নাম্বাৰে খুলিছে সেইটো আৰু ডেট অফ বাৰ্থটো আপোনাৰ থাকিব। আপোনাৰ কামটো হ'ল একাউণ্ট অনাৰশ্বিপ এণ্ড কণ্ট্ৰলটোত ক্লিক কৰিব। ইয়াত অহাৰ পিছত একাউণ্ট অনাৰশ্বিপ এণ্ড কণ্ট্ৰল, ইয়াত আপোনাৰ এইটো ডিলিট কৰা অপশ্যন নাই, এইটো ডাইৰেক্ট ডিএক্টিভেশ্যনৰ ডিলেশ্যন, মানে আমি একাউণ্টটো কেনেকৈ ডিলিট কৰিব পাৰোঁ ইয়াতে চব বস্তুখিনি হ'ব বাৰু। মই কৈ আছোঁ, ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইনষ্টাগ্ৰাম পেজটো আপুনি চিলেক্ট কৰি ল'লে। চিলেক্ট কৰাৰ পিছত ইয়াত 2টা অপশ্যন আহি যাব। ডিএক্টিভেট একাউণ্ট, মানে ফাৰ্ষ্ট অপশ্যনটোত দিয়া আছে ডিএক্টিভেটিং ইউৰ একাউণ্ট ইজ টেম্পৰেৰী, মানে এইটো অপশ্যনত আপুনি কণ্টিনিউ কৰিলে আপোনাৰ কি হ'ব, একাউণ্টটো ডিলিট হ'ব মানিছোঁ, কিন্তু কেইদিনমানৰ কাৰণেহে, টেম্পৰেৰী। কিন্তু তলৰ একাউণ্টটো ডিলিট ইউৰ একাউণ্ট ইজ পাৰ্মানেণ্ট। ৱেন ইউ ডিলিট ইউৰ ইনষ্টাগ্ৰাম একাউণ্ট ইউৰ প্ৰফাইল ফটোজ ভিডিঅ'জ কমেণ্টছ লাইকছ এণ্ড ফলোৱাৰ্ছ উইল বি পাৰ্মানেণ্টলি ৰিমুভ। ইফ ইউ জাষ্ট লাইক টু টেক এ ব্ৰেক ইউ কেন টেম্পৰেলি ডিএক্টিভেট ইউৰ একাউণ্ট। যদি আপুনি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট পাৰ্মানেণ্টলি ডিলিট কৰে, আপোনাৰ যিবিলাক বস্তু আছে, লাইক দিছে আপোনাৰ পষ্টত, আপুনি কিবা কিবি পষ্ট কৰিছে, চববিলাক ডিলিট হৈ যাব আৰু আপোনাৰ একাউণ্টটো নোহোৱা হৈ যাব। একাউণ্টটো আপোনাৰ এইটোৱে অপশ্যনত ক্লিক কৰি কণ্টিনিউ কৰাৰ পিছত আপোনাৰ পাছৱৰ্ড খুজিব। আপোনাৰ একাউণ্টৰ পাছৱৰ্ড দি কেনে আপুনি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনাৰ একাউণ্টটো ডিলিট হ'ব, বাট 30 ডেজৰ আগত আপুনি আৰু সেইটো পাছৱৰ্ডেৰে যদি আকৌ লগ ইন কৰে এইটো একাউণ্ট আহি যাব। 30 ডেজৰ পিছতহে এই একাউণ্টটো পাৰ্মানেণ্টলি মানে ডিলিট হৈ যাব। বুজি পাইছেনে মই কি ক'ব খুজি আছোঁ? 30 ডেজৰ পিছতহে আপুনি এইটো একাউণ্টটো আৰু ইনষ্টাগ্ৰামত বিচাৰি নাপায়। এই 30 দিনৰ আগত বেলেগে বিচাৰি নাপায়। আপুনি যদি লগ ইন কৰে আকৌ একাউণ্টটো আকৌ কণ্টিনিউ হৈ যাব 30 দিনৰ আগত। এইটো আপোনাৰ মনত ৰাখিব লাগিব যে পাৰ্মানেণ্টলি ডিলিট কৰাৰ পিছত আপুনি 30 দিনৰ আগত যদি লগ ইন নকৰে, তাৰপিছত পাৰ্মানেণ্টলি ডিলিট হৈ যাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টোৰ পৰা যদি আপোনালোকে অলপ সহায় পাই থাকে, এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহি থাকোঁ। নমস্কাৰ।